ভাৰতীয় জনতা পাৰ্টিৰ দ্বৈত মানদণ্ড দেখুৱাব বিচাৰোঁ। মনত কৰক এই দুটা টুইট। প্ৰথম টুইটৰ ওপৰত মই আলোচনা কৰিছোঁ যে সংঘৰ্ষ চলি আছে, অপাৰেশ্যন সিন্দুৰ চলি আছে, আৰু ইয়াত বিজেপিয়ে কৈছিল যে UPA চৰকাৰ অৰ্থাৎ কংগ্ৰেছ চৰকাৰক উপহাস কৰিছিল। আৰু ইয়াত তেওঁলোকে এইটোও কৈছিল যে আমাৰ বেইমানী শান্তি প্ৰক্ৰিয়াত বিশ্বাস নাই। কিন্তু তাৰ পিছত বিজেপিৰ দ্বিতীয় টুইটত মনোযোগ দিয়ক। দ্বিতীয় টুইটত বিজেপিয়ে কৈছে বিক্ৰম মিশ্ৰিৰ উল্লেখ দি যে আমি শান্তি প্ৰক্ৰিয়াৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ ৰূপ কিয় পৰিৱৰ্তন হ'ল? আপুনি কিয় এই ইউটাৰ্ণ লৈছে? প্ৰথমে আপুনি কৈছিল যে শান্তি প্ৰক্ৰিয়াত আমাৰ কোনো বিশ্বাস নাই। এইবোৰ বিজেপিৰ শব্দ, মোৰ নহয়। তাৰপিছত আপুনি কৈছে যে আপুনি শান্তি প্ৰক্ৰিয়াৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ। আপুনি কি কৰি আছে? আজিৰ দিনত বহুতো সমস্যা আছে যাৰ উত্তৰ ভাৰতীয় জনতা পাৰ্টিয়ে দিব লাগিব, আৰু কংগ্ৰেছে এই প্ৰশ্ন উঠাইছে। এইবোৰ যথাযথ আৰু তীক্ষ্ণ প্ৰশ্ন।